বন্ধু বান্ধৱীসকল ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ টপিকটো হৈছে কাৰিকুলাম এণ্ড চিলেবাছ 2024 to 2025 ক্লাছেছ ফৰ ক্লাছ 9 and 10। এতিয়া আহক ভিডিঅ'টি আমি ষ্টাৰ্ট কৰোঁ। ওপৰখিনি মাতি পঢ়ি দিছোঁ। শিক্ষক শিক্ষয়িত্ৰীসকলেও নিজৰ শিক্ষণ পদ্ধতি কৌশলত থকা দোষক্ৰুটি বুজি লৈ শুধৰণিমূলক পদ্ধতি কৌশল গ্ৰহণ কৰিব পাৰিব। মূল্যায়নৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক উভয় দিশেৰে মূল্যায়ন কৰা হ'ব। এই পদ্ধতি সম্পৰ্কে সকলো কথা পৰিষদৰ দ্বাৰা প্ৰকাশিত শৈক্ষিক দিনপঞ্জী আৰু কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ এভেলুশ্যন নামৰ পুথি দুখনত খৰচি মাৰি লিখা আছে। বিদ্যায়তনিক দিশৰ মূল্যায়নৰ বাবে তলত দিয়া ধৰণে নম্বৰ বিতৰণ কৰা হ'ব। গদ্যত আছে 25, পদ্যত আছে 18, অৰ্থাৎ গদ্যত 25, পদ্যত 18, ব্যাকৰণত 10, ৰচনাত 8, বাক্য ৰচনা, ভাৱ সম্প্ৰসাৰণ, আবেদন লিখন একেটাত 4, দ্ৰুত পাঠত 10, মুঠ 75। তাৰপিছত ইয়াতে আছে খ বিভাগত গদ্যত 10, পদ্যত 8, ব্যাকৰণত 7, মুঠ 25। গ বিভাগত আছে গদ্য 10, পদ্য 8, ব্যাকৰণ 7, মুঠ 25, সৰ্বমুঠ 100 নম্বৰ। ছাত্ৰ ছাত্ৰীসকলে ক আৰু খ বিভাগ নাইবা ক গ বিভাগৰ পাঠ্যক্ৰম পঢ়িব। এছএমএছ MIL ছাবজেক্ট কোড 1। ছাবজেক্ট ইউনিট লেচন ছমাহিলী আৰু বছৰকীয়া য'ত আহিব। গ্ৰুপ এ বাধ্যতামূলক গদ্যাংশ ক্লাছ 9ৰ এইটো গদ্যাংশ। অন্যৰ প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ। ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন। নম্বৰ 3 যুঁজ আৰু লোক সংস্কৃতি। নম্বৰ 4 পদ্যাংশ, শিশুলীলা, মানৱ বন্দনা, গীত আৰু ছবি। নম্বৰ 5 প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক আৰু মোৰ দেশ। নম্বৰ 6 ব্যাকৰণ, নত্ববিধি, সত্ববিধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব সমাস, অনুৰূপ শব্দ। প্ৰত্যয়, অসমীয়াকৃত আৰু তদ্ধিত প্ৰত্যয়, নিৰ্দেশা প্ৰত্যয়, অসমীয়া স্ত্ৰী প্ৰত্যয়। ক'ত পাঠৰ নাম এইকেইটা আৰু। নম্বৰ 7 ভাৱ সম্প্ৰসাৰণ, বাক্য ৰচনা, আবেদন লিখন। নম্বৰ 8 ৰচনা। নম্বৰ 9 দ্ৰুত পাঠ। নম্বৰ 10 অপঠিত গদ্যাংশ। এইবাৰ আছে নম্বৰ বি, গ্ৰুপ বি বৈকল্পিক গদ্যাংশ। চোৰ ধৰা আৰু সন্মান। পদ্যাংশ হনুমন্তৰ লংকা দৰ্শন আৰু সুখ। ব্যাকৰণ বিপৰীত লিংগবাচক শব্দ, বিপৰীতাৰ্থক শব্দ, সমাৰ্থক শব্দ, জুৰীয়া শব্দ, ঘূৰীয়া লিখিছে এইটো, জুৰীয়া শব্দ হ'ব লাগে চাই। আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ। টেক্সট বুক অসমীয়া সাহিত্য চয়নিকা নতুন নৱম শ্ৰেণী অসমীয়া বিষয়ৰ অংশ হিচাপে সংস্কৃত গ্ৰুপ চি ল'ব খোজা শিক্ষাৰ্থীসকলে ৰিজু ভাৰতী পুথিখন পঢ়িব লাগিব আৰু প্ৰতিটো ইউনিট পাঠৰ 2 পৰা 10 নম্বৰ প্ৰশ্ন আহিব। এছএমএছ MIL এইবাৰ হৈছে ক্লাছ 10ৰ। পাঠৰ নাম আৰু ছাবজেক্ট বা ইউনিট লেচন একেটা। গ্ৰুপ এ বাধ্যতামূলক যি লাগে। গদ্যাংশত আছে উদ্যোগী সমাহা, ভাৰতীয় সংস্কৃতি, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। নম্বৰ 2 ইণ্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিনহা। তাৰপিছত অৰণ্য যাত্ৰা, পাৰস্যত এভুমুকি। গদ্যাংশ মাধৱদেৱ জিকিৰ। প্ৰশস্তি মই অসমীয়া, দৃশ্যান্তৰ। ব্যাকৰণ নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, নত্ববিধি আৰু সত্ববিধি, যতিচিহ্নৰ ব্যৱহাৰ, খণ্ডবাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ প্ৰত্যয় একেটা। নম্বৰ 7 ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন। নম্বৰ 8 ৰচনা, দ্ৰুতপাঠ, অপঠিত গদ্যাংশ। গ্ৰুপ বি বৈকল্পিক, বিষাদ যুগ, প্ৰাচীন ভাৰতীয় শিক্ষা। পদ্যাংশ কাণাইৰ চাতুৰি, ধৰ ঝাৰু ধৰ ভাই।
ব্যাকৰণ নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ আদি। আৰু 13 হৈছে ছন্দ। অসমীয়া সাহিত্য চয়নিকা নতুন 10ম শ্ৰেণী অসমীয়া বিষয়ৰ অংশ হিচাপে সংস্কৃত গ্ৰুপ চি ল'ব খোজা শিক্ষাৰ্থীসকলে ৰিজু ভাৰতী পুথিখন পঢ়িব লাগিব আৰু প্ৰতিটো ইউনিট পাঠৰ 2ৰ পৰা 10 নম্বৰলৈ প্ৰশ্ন আহিব। এইখিনিয়ে আছিল আমাৰ আলোচনা কাৰিকুলামৰ ওপৰত। কিবা বুজি নাপালে কমেণ্ট বক্সত জনাই দিব।